বজরালগা পঞ্চম খণ্ডত যোৱা 16 ডিসেম্বরত আমার এই পঞ্চম খণ্ডত এজন সুজালালী ল'ৰা রমজান আলী নির্মম হত্যা হয়। এই হত্যাকারী আমার নারায়ণগঞ্জ আরক্ষী থানার আইসি বিষয়া কেইজনমান আসামি আটক করেছে আৰু আছে। তো সেইকেইটা তো এই মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে। আন্দোলন রমজান আলী হত্যার আন্দোলন কৰি আছোঁ। যদি এই কালপিত কেইটাক নধৰে বুলিছে, আমি ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ সৃষ্টি কৰিম। আৰু আমি নাৰায়ণগঞ্জ আমাৰ আৰক্ষী থানাত আমি তাতো আন্দোলন কৰিম বা আমাৰ আইসি মহোদয়কো আহ্বান জনাওঁ যাতে এই আসামিকেইটা মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে, এইকেইটাক অতি সোনকালে কৰায়ত্ব কৰাৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।